নমস্কাৰ বন্ধু-বান্ধৱীসকল মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছো এই ভিডিঅ'টোত মই আপোনালোকক 2021 বৰ্ষৰ যেটো স্লেটৰ অসমীয়া যিখন প্ৰশ্নকাকত আছিল সেই অসমীয়া প্ৰশ্নকাকতৰ মই 50টা কোৱেশ্চন আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যেহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক ইয়াৰে প্ৰায় 18টা কোৱেশ্চন আলোচনা কৰিছিলো আজিৰ এই ভিডিঅ'টোত মই যি বাকি ৰুৱা আমাৰ 50টা কোৱেশ্চনৰ ভিতৰত সেইকিটা কোৱেশ্চন আজি আলোচনা কৰিম লগতে আপোনালোকে হয়তো যদি চোৱা নাই আগৰ ভিডিঅ'টোত তেনেহলে এইকিটা কোৱেশ্চনৰো মই সঠিক উত্তৰটো দি যাবলৈ যত্ন কৰিম ইয়াৰ ওপৰত মই সবিশেষ আলোচনা নকৰো যেহেতু আপোনালোকে অনাগত যেটো আমাৰ স্লেটৰ এক্সাম 23 মাৰ্চত আমাৰ এই এক্সামটো হ'ব গৈ আছে আপোনালোকৰ প্ৰথমতে মোৰ শুভেচ্ছা থাকিলে আপোনালোকে ভালকে এক্সামটো দিয়ক আপোনালোকে কোৱালিফাই হওক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল তেনেহলে আহকচোন আমি আজি ইয়াৰে কোৱেশ্চন গিটা লওঁ আমাৰ 19টা কোৱেশ্চনৰ মই প্ৰথমটো এনেকুৱা ধৰণৰ আছিল বিলাপ কৰি কান্দে আই ৰুক্মিণী কোন অংগে খুন দেখি নাইলা যদুমণি এই কোৱেশ্চনটো মই আলোচনা কৰিছিলো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিতাম্বৰ কবি তাৰ পিছতো হৈছে এস্পেক্ট অফ আৰ্লি আসামিজ যেটো লিটাৰেচাৰ এই গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ বি বাণীকান্ত কাকতি বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে তাহাক বিচাৰি আমি কৰিয়া প্ৰবন্ধে এই ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাবলৈ যাওঁ এনসাৰ 4 মাধৱ কন্দলী কমলা কুঁৱৰীৰ গীত অন্তৰ্ভুক্ত কৰা অসমীয়া মালিতা কোন শ্ৰেণী ইয়াত মালিতাৰ শ্ৰেণীটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 3 জনশ্ৰুতিমূলক মালিতা তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পৰ্কীয় প্ৰথমখন গ্ৰন্থ কোনে ৰচনা কৰিছিল বুলি দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 4 যেটো আমাৰ প্ৰশ্নতে হিখন ৰচনা কৰিছিল আৰু আমাৰ ইয়াতে দিছে পৰ্তুগীজ ভাষাৰ পৰা অহা কিছুমান শব্দ দিছে এই যদি শব্দকিটা আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ বুটাম পাউৰতি গিৰ্জা মিষ্টি আলমাৰী এইকিটা হৈছে পৰ্তুগীজ শব্দৰ পৰা অহা শব্দ আৰু ভাৰতীয় অলংকাৰিকসকলে কেইবিধ ৰসৰ অস্তিত্ব স্বীকাৰ কৰিছে এটা এটা সহজ প্ৰশ্ন এটা 9বিধ ৰসৰ অস্তিত্ব দেখেতে দিছে আৰু নেক্সট কোৱেশ্চনটো লৈ যদি চাওঁ যদি অনুভৱৰ আন্তৰিকতা সিনসিয়াৰিটি অফ ফিলিং আৰু প্ৰকাশভংগীৰ যেটো আমাৰ স্বচ্ছতাক কবিতাৰ কক্তিশীল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ যেটো আমাৰ নামবোৰে শ্ৰেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে বুলি এই খাৰ মন্তব্য কৰিছে সত্যনাথ শৰ্মাদেৱে তাৰপিছত যদি চাওঁ বাৰামহী গীতৰ বৰ্ণনা থকা অসমীয়া গদ্যখনৰ নাম হৈছে শকুন্তলা কাব্য অসমীয়া সাহিত্যৰ কোনজন লেখকে প্ৰথম চতুৰ্দশপদী সনেট কবিতা লিখে বুলি কৈছে এটা সহজ প্ৰশ্ন হেমচন্দ্ৰ গোস্বামী প্ৰিয়তমাৰ চিঠিখন আমি সকলোৱে জানো এতিয়া আৰু এটা কোৱেশ্চন আছিল যেনেকৈ এনে ধৰণৰ এই জগতৰ অৰণ্যৰ মাজে মই ফুৰি যাওঁতে জি চাওকচোন আগতে এনেদৰে জি ব্যৱহাৰ কৰিছিলে এখন ঠাইত এটা গাত আছিল এনে ঠাই পালুহি তাতে পৰি শুই থাকোতে এক সামাজিক দেখিলো এইটো কোৱেশ্চন মই আলোচনা কৰিছো এইটো হৈছে ইয়াৰ শুদ্ধটো হৈছে অন্ধ্ৰ যুগৰ সাহিত্য তাৰ পিছতে যদি চাওঁ আমি নেক্সট কোৱেশ্চনটো লৈ কমেডি অফ ইৰ'ৰ যিখন ভমৰংগ নামেৰে অসমীয়ালৈ অনুবাদ কৰা অনুবাদকৰ সংখ্যা কেইজন আছিল ইয়াৰ শুদ্ধটো হৈছে 4 জন এতিয়া আমাৰ এই ভিডিঅ'টোত মই এই কোৱেশ্চনটোৰ পৰা অৰ্থাৎ এইটো 19 নম্বৰ কোৱেশ্চন হয় যেটো আমাৰ কোৱেশ্চনখিনি ভালকে নাছিলে সৰি এটো ভুল হৈছে 19 নম্বৰ কোৱেশ্চন এইটো 19 নম্বৰ কোৱেশ্চনৰ পৰা মই যেটো 50 নম্বৰ কোৱেশ্চন লৈকে এই ভিডিঅ'টো মই আলোচনা কৰিম আপোনালোকে নিশ্চয় গম পাইছে যিখন আমাৰ ডাকাৰনব গ্ৰন্থ এই গ্ৰন্থখনৰ ৰচক কোন হৰিপ্ৰসাদ শাস্ত্ৰী কৃষ্ণাচাৰ্য মিন্নাথ আৰু সৰু ব্ৰজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ বি টু ইয়াৰ শুদ্ধ উত্তৰ আমাৰ কৃষ্ণাচাৰ্য এতিয়া এই ডাকাৰনব গ্ৰন্থখনৰ বিষয়ে যদি আমি চাবলৈ যাওঁ এই ডাকাৰনব গ্ৰন্থখন কৃষ্ণাচাৰ্যই ৰচনা কৰিছিল কৃষ্ণাচাৰ্যই আৰু কেইবাখন গ্ৰন্থ ৰচনা কৰিছিল কি আছিল বাৰু জানেনে সেইখন দুহাকোষ আৰু ডাকাৰনব আৰু এখন গ্ৰন্থ আছিল যেনেকৈ এইখন গ্ৰন্থ যদি চাওঁ আমি হৰিপ্ৰসাদ শাস্ত্ৰীয়ে কলিকতাৰ এছিয়াটিক সোসাইটি হৈ যেতিয়া আমাৰ পুথি সংগ্ৰহৰ কাৰণে নেপালৰ ৰাজ দৰবাৰৰ গ্ৰন্থালয়ৰ পৰা 1907 চনত 4খন পুথি সংগ্ৰহ কৰিছিল এই চনটো কেতিয়াবা আহে দেই 1907 চনত হৰিপ্ৰসাদ শাস্ত্ৰীয়ে কলিকতাৰ এছিয়াটিক সোসাইটিৰ পৰা মানে ৰাজ দৰবাৰৰ পৰা এই 4খন গ্ৰন্থ কৰিছিল সেইখন যদি চাওঁ দুহাকোষ আৰু দুহাকোষ এখন হৈছে সৰু ব্ৰজৰ দুহাকোষ আৰু এখন হৈছে কৃষ্ণাচাৰ্যৰ দুহাকোষ গতিকে সেইটো কোৱেশ্চন নাম আপোনালোকে কনফিউজ নহব দুহাকোষ বুলি অহা লগে লগে আপোনালোকে সৰু ব্ৰজ বা কৃষ্ণাচাৰ্য দুইটাই হয় এতিয়া আৰু চালে যে কৃষ্ণাচাৰ্য আৰু এখন আছিল যেনেকৈ ডাকাৰনব আছিল আৰু এখন গ্ৰন্থ আছিল আৰু মানে সৰ্যাচাৰ্যৰ বিনিশ্চয় গতিকে এই 4খন গ্ৰন্থ তেখেতে নেপালৰ ৰাজদৰবাৰৰ পৰা সংগ্ৰহ কৰিছিল আৰু এই 4খন পুথি লগ হৈ হাজাৰ বছৰৰ পুৰাণ বাংলা ভাষাৰ বৌদ্ধগানু দোহা নামৰ এই গ্ৰন্থখন
মানে হেই কৰা হৈছিলে মানে গ্ৰন্থখন এনেদৰে হৈছিলে মানে 1000 বছৰ পুৰাণ বাংলা ভাষাই বুদ্ধগানৰ দোহা এই গ্ৰন্থখন আমাৰ 4খন গ্ৰন্থ মিলি এখন গ্ৰন্থ হৈছিল গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে আহিব পাৰে নেক্সট আপোনালোকৰ এক্সামৰ কাৰণে এইটো চাই যাব মোষ্ট ইম্পৰ্টেন্ট হয় আমাৰ 20 নম্বৰ কোৱেশ্চনটো লওঁ অসমীয়া এই প্ৰকাশ নামৰ আলোচনীখনৰ প্ৰথম সম্পাদনা কোনে কৰিছিল ইয়াৰ যদি আমি শুদ্ধটো চাওঁ এনসাৰ ডি টো চন্দ্ৰপ্ৰসাদ শইকীয়া আপোনালোকে এই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ এই যদি আমি মানে সময়কালটো যদি চাওঁ এই আলোচনাখনৰ যদি সময়কাল 1975 পৰা 2000 চনলৈ আছিল আৰু তেওঁ অসমীয়া যিখন প্ৰকাশ আলোচনী আৰু গৰিষ্ঠ কাকতৰ লগতে মানে সম্পাদক হিচাপে কাম কৰিছিল তেখেতে চন্দ্ৰপ্ৰসাদ শইকীয়া তাৰ পিছতে তাৰ উপৰিও তেখেতে মহাৰথী যিখন উপন্যাসৰ বাবে 2002 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল আৰু 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হেতু একটা মোষ্ট ইম্পৰ্টেন্ট হয় সাহিত্য একাডেমী বঁটাৰ ওপৰত যেহেতু মোক এগৰাকী বাইদেৱে মোক কমেন্ট কৰিছিল যে তেখেতে মোক হয়তো কিবা ভুল পাইছিল মই এইটো এনেদৰে দিছো 1954 চনত মানে কি হৈছিল এইটো ভাৰত চৰকাৰ সাহিত্য একাডেমী বঁটাৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰিছিল আৰু 1955 চনৰ পৰা এই বঁটা বিতৰণ কৰিছিল আৰু 1955 চনৰ যতীন্দ্ৰনাথ দেৱাৰ যিখন বনফুল এই বনফুলখনৰ কথা আপোনালোকে নিশ্চয় জানে এই বনফুল কবিতা সংকলনৰ বাবে মানে প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছিল হয়নে অসমীয়া ভাষাত গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে চাই যাব জীৱনৰ দিগ আৰু বাণী নেক্সট কোৱেশ্চনটো লৈছো নেক্সট কোৱেশ্চনটো চাওক এই গ্ৰন্থখনৰ লেখকজন কোন ইয়াৰ শুদ্ধটো হৈছে এনসাৰ বি মহেশ্বৰ নিয়োগ এতিয়া এই মহেশ্বৰ নিয়োগৰ এই যদি আমি জীৱনৰ দিগ আৰু বাণী এই যদি গ্ৰন্থখন চাওঁ এই গ্ৰন্থখন তেখেতৰ এখন আত্মজীৱনী হয় এটো আপোনালোকে চাই যাব আত্মজীৱনী গতিকে আৰু কিছুমান আছে যেনেকৈ সুদীৰ্ঘ দিন আৰু ঋতু এখন কাব্য সংকলন হয় 1983 চনত নিৰ্মল প্ৰভা বৰদলৈ এটা চাব এটো এই সৰি মোক ভুল হৈছে এখন মহেশ্বৰ নিয়োগৰ নহয় এখন নিৰ্মল প্ৰভা বৰদলৈ এই সুদীৰ্ঘ দিন আৰু ঋতু এখনে কাব্য সংকলন হয় আৰু 1963 চনত নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু লগতে আৰু তেখেতৰ এখন আত্মজীৱনীখন যদিও আহিব পাৰে কেটা নিৰ্মল প্ৰভা বৰদলৈ এই আত্মজীৱনীখন হৈছে জীৱন বৰ অনুপম এইখন তেখেতৰ এখন আত্মজীৱনী হয় আৰু নেক্সট কোৱেশ্চনটো চাওঁ আমি নেক্সট কোৱেশ্চনটো চাওকচোন এই নীলা সাগৰৰ সাধু এই নীলা সাগৰৰ সাধু এইখন অনুষ্ঠিত গ্ৰন্থৰ প্ৰণেতা হৈছে নৱকান্ত বৰুৱা প্ৰবীণা শইকীয়া এই প্ৰবীণা শইকীয়া হৈছে মই অলপ আগতে কৈছিলো চন্দ্ৰপ্ৰভা শইকীয়া দেৱৰ তেখেতৰ পত্নী আছিল আৰু এই নীলা সাগৰৰ সাধু শীৰ্ষক অনুষ্ঠিত গ্ৰন্থখনৰ যদি আমি প্ৰণেতা চাওঁ এইখন হৈছে মহেন্দ্ৰ বৰাৰ হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰা এটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে এপাক চাই যাব নাপাহৰিব নেক্সট কোৱেশ্চনটো 23 নম্বৰ কোৱেশ্চনটো যাওঁ ৰাৱণৰ পাখে সীতা মানিক জলিল নিশাকালে শুভে যেন পৰ্বত মিলন এই কবিতা ফাকি মাধৱ কন্দলীৰ বিৰচিত ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা অনা হৈছে এই ৰাৱণৰ পাখে সীতা এইটো মানিক জলিল মানে হনে এই যে ৰাৱণে যেতিয়া আমাক সীতা খৰণ কৰি নিয়া ইয়াত এই পৰ্বতৰ অৰ্থাৎ উল্লেখ কৰিছে নহয়নে এই মাধৱ কন্দলীৰ ৰামায়ণৰ সপ্তস্কন্ধ ৰামায়ণৰ কথা আমি সকলোৱে জানো ৰামায়ণৰ যদি আমি কাণ্ডবিলাকৰ 7টা কাণ্ডৰ বিষয়ে যদি চাবলৈ যাওঁ প্ৰথমটো কি হয় কেতিয়াবা আমাৰ এনেকৈ সিৰিয়েল যেটো খজাবল দিয়া প্ৰথমটো হৈছে আদি কাণ্ড 1 2 তেনেকৈ মন ৰাখিব আদি কাণ্ড অযোধ্যা কাণ্ড অৰণ্য কাণ্ড কিষ্কিন্ধা কাণ্ড সুন্দৰা কাণ্ড লংকা কাণ্ড আৰু শেষত হৈছে 7 নম্বৰ কাণ্ডটো কি উত্তৰাকাণ্ড এই যেটো আমাৰ 3 নম্বৰ এইটো অৰণ্য কাণ্ড এই অৰণ্য কাণ্ড পৰ্বৰ পৰা এইটো অনা হৈছে এই অৰণ্য কাণ্ডৰ যদি আপোনালোকে চাই তৃতীয় যেটো অধ্যায়ত এই সন্নিবিষ্ট হৈ আছে ইয়াৰ শুদ্ধটো হৈছে এনসাৰ বি টু ইয়াৰ শুদ্ধ উত্তৰ এই 7টা স্কন্ধৰ বিষয়ে অকমান আপোনালোকে চাই যাব কোনটো কাণ্ডত মানে কেনেকুৱা ধৰণৰ বৰ্ণনা আছে সেইখিনি ওপৰত আহিব পাৰে আমাৰ নেক্সট কোৱেশ্চনটো লৈছো অসমীয়া সমাজত আমাৰ বিয়া এখনত দৈয়ন দিয়া যেটো আমাৰ পৰ্ব দৈয়ন দিয়া আপোনালোকে নিশ্চয় জানে নে দৈয়ন দিয়া যেতিয়া পৰ্বটো মানে কোনটো সময়ত সম্পাদন কৰা হয় এটো হৈছে শুদ্ধটো হৈছে কাহিলি পুৱাতে কৰা হয় এই যেটো আমাৰ দৈয়ন দিয়া প্ৰথা আমাৰ আগতে বিয়া বিলাকত আমাৰ 1 2 3 মানে 3 দিনীয়া নে 3 দিনীয়াকৈ পাতে আজিকালি একদম ডাইৰেক্ট জুৰুন দিব আগনাখন পিছনাখন বিয়া কিন্তু আগৰ বিয়া বিলাকত যদি আমি চাবলৈ যাওঁ এই প্ৰথমতে হৈছে দৈয়ন দিয়া মানে কি দৈ অন দিয়া মানে দৈ লৈ মানে গালত পলাপ দিয়া মানে দৈয়ে ধুনিয়াকে ধুৱা
গতিকে ইয়াত যদি চাবলৈ যাওঁ দৈয়ন্দিয়াত কি হয় জানেনে আপোনালোকে আগদিনাখনেই ধুনীয়াকৈ মানে দৈ আৰু একদম আগ নকটা পাণ মানে তেনেকৈ থৈ দিয়া হয় খুব সুন্দৰকৈ আৰু বিয়াৰ ৩ নম্বৰ দিনাখন মানে বিয়াৰ ৩ নম্বৰ আগ দিয়া যিহেতু বিয়া ৩ দিনীয়াকৈ হয় প্ৰথম দিনাখন কি কৰিব একদম কাহিলি পুৱাতে ৰাতিপুৱাই কইনাজনীক একদম দৰ্জামুখলৈ লৈ অনা হয় দৰ্জামুখলৈ লৈ আনি কি কৰে দাঙি অনা হয় পীৰা এখনত বহোৱা হয় পীৰাখনত বহাই লৈ মানে কি হয় মাকে কইনাজনীক বা কইনাজনী কি কৰিব গাত একদম মানে মুখত সেই যে পাণখনৰ কথা কৈছিলে পানেৰে গোটেই গাত আৰু মুখত তেনেকৈ ওপৰৰ পৰা 3বাৰ ওপৰৰ পৰা তললৈকে তিনিবাৰ একদম দৈ সানি দিব আৰু দৈ সানি দিয়াৰ লগে লগে চাৰিওফালৰ পৰা উৰুলি দিব মানুহবিলাক উৰুলি সেই উৰুলি দিয়া শুনাৰ লগে লগে কি হৈ যায় ঘৰৰ গৃহস্থৰ যিবিলাক মানুহ থাকে সকলোবিলাক খাৰ পাই যায় খাৰ পাই উঠি আহি দেখি একদম এটা ৰং ৰহস্যৰ এটা আৰম্ভ হৈ যায় মানে বিয়াৰ মানে আৰম্ভণি হৈ যায় বিয়াৰ আৰম্ভণি হোৱাৰ লগে লগে সকলো আহিব সকলোৱে ইটো মুখত সিটো একদম গাত মানে মুখত দৈ সানিব এনেকুৱা ধৰণৰ এটা আনন্দ উল্লাসৰ এটা মানে পৰিৱেশ সৃষ্টি হয় গতিকে কাহিলি পুৱাৰ পৰাই বিয়াৰ পৰ্বটো আৰম্ভ হৈ যায় গতিকে এইটো তাৰ পিছত যিদিনাখন দ্বিতীয় দিনাখন দৈয়ন দিয়াৰ পিছদিনাখন হৈছে গাঠিয়ন দিয়া মানে হৈছে যিটো আমাৰ গান বিৰিণাৰ শিপা সেইদিনাখন খুন্দা হয় মানে কি হয় সেইদিনাখন গান বিৰিণাৰ শিপা মানে খুন্দা কিছুমান নিয়ম আছে মানে সেই গান বিৰিণা যদি শিপাটো চাই আপোনালোকে বিজুৰীয়াকৈ মানে 3 জোপা বা 4 জোপা এনেকৈ গান বিৰিণা বা তেনেকৈ বিজুৰীয়াকৈ মহিলাই গৈ লৈ সেই গান বিৰিণাখিনি উঘালি আনি থৈ দিব আনি থৈ কি কৰিব এটা মানে শিলত মানে শিলেৰে এটা পটাকৃতিত খুন্দি এনেকুৱা কিছুমান পৰম্পৰা আছে তাতে আকৌ সেই দৰাজনৰ নাম বা কইনাজনীৰ নাম লৈ এনেকৈ কয় যে গাঠিয়ন খুন্দিছোঁ জয় ৰাম ৰাম এনেকৈ বা দৰাৰ নাম ল'ব বা কইনাৰ নাম ল'ব এই খুন্দিছোঁ বা এনেকৈ আমুকৰ নাম শুনিছোঁ জয় ৰাম 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 এনেকুৱা ধৰণৰ দ্বিতীয় দিনাখন আমাৰ এই গাঠিয়ন দিয়া পৰ্বটো চলে গতিকে সেইখিনি আপোনালোকে নিশ্চয় জানে যদি নাজানে হয়তো চাগে অকণমান মই বুজাব পাৰিলোঁ আপোনালোকক আৰু নেক্সট 3 নম্বৰ দিনাখন আৰু সম্পূৰ্ণ বিয়া হয় এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওকচোন ওপৰত উল্লেখ কৰা যিটো আমাৰ বাংলা যিখন উপন্যাস কেইখনৰ উপন্যাসিকৰ নাম সুধিছে পথেৰ পাঁচালী অৰণ্যক অপৰাজিত আৰু বিপিনৰ সংসাৰ ইয়াৰ যদি আমি শুদ্ধটো চাওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মণিক বন্দ্যোপাধ্যায় এইটো শৰদিন্দু বন্দ্যোপাধ্যায় আৰু বিভূতিভূষণ বন্দ্যোপাধ্যায় ইয়াৰ শুদ্ধটো হৈছে এনচাৰ ডিটো ইয়াৰ শুদ্ধ উত্তৰ যিখন এই পথেৰ পাঁচালী এইখন তেখেতৰ এখন আত্মজীৱনী হয় বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ এখন আত্মজীৱনী হয় আৰু এইখন তেখেতে 1929 চনত এইখন তেখেতে ৰচনা কৰিছিলে তাৰ উপৰিও যদি আমি এই অপৰাজিত এখন চাবলৈ যাওঁ 1932 চনত তেখেতে এইখন ৰচনা কৰিছিলে আৰু এই অৰণ্যক এইখন 1939 চনত এইটো এনেকুৱা ধৰণৰ চনবিলাক চাই যাব দেই আৰু বিপিনৰ সংসাৰ এইখন তেখেতে 1941 চনত এইখন ৰচনা কৰিছিলে তাৰ উপৰিও কিছুমান তেখেতৰ গল্প সংকলন আছে যেনেকৈ মেঘমল্লাৰ 1932 চনত ৰচনা কৰিছিলে এই বিভূতিভূষণ ভট্টাচাৰ্যৰ কথা কৈছোঁ তাৰপিছতে 1951 চনত মৰণোত্তৰভাৱে যিখন ইছাৱতী উপন্যাসৰ বাবে তেখেতৰ এখন উপন্যাস আছিলে ইছাৱতী এই উপন্যাসখনৰ বাবে পশ্চিমবংগৰ যিহেতু আমাৰ বিভূতিভূষণ ভট্টাচাৰ্য পশ্চিমবংগৰ আছিলে পশ্চিমবংগৰ মানে সৰ্বোচ্চ সন্মান এই ৰবীন্দ্ৰ পুৰস্কাৰ তেখেতে লাভ কৰিছিলে গতিকে সেইটোৱে অকণমান চাই যাব আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে নিশ্চয় জানেই হয়নে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিখন আমাৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে 1913 চনত এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি আছিলে তেখেতে যি নেকি নোবেল বঁটা লাভ কৰিছিলে এছিয়াৰ ভিতৰতে প্ৰথম নহয়নে কিমান গৌৰৱৰ কথা আমাৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে তেখেতে পাইছিলে নোবেল বঁটা গতিকে বাংলাদেশৰ জাতীয় সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিলে মোক কমিউনিটি পোষ্টত হয়তো দিয়া মোৰ অকণমান ভুল হৈছিলে আপোনালোকে সেইখিনি চাই ল'ব আৰু জনগণ মনৰ কথাটো আমি সকলোৱে জানো যেনেকৈ কিছুমান ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেইটামান আমাৰ নাটক আছে যেনেকৈ অটম ফেষ্টিভেল তাৰপিছত আমাৰ চিত্ৰা মালিনী চিত্ৰাংগদা পৰিশোধ পৰিত্ৰাণ বাল্মীকি প্ৰতিভা এইকেইখন চাই যাব এইখনৰ ওপৰত আহিব পাৰে আৰু কিছুমান উপন্যাস আছে ৰবীন্দ্ৰনাথ ঠাকুৰ সেইকেইখনো চাই যাব যেনেকৈ কি উপন্যাস ঘৰে বাহিৰে চতুৰংগ শেষৰ কবিতা ৰাজৰ্ষি যোগাযোগ এইখন হৈছে তেখেতৰ উপন্যাস এইকেইখনো আপোনালোকৰ চাই যাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে 26 নম্বৰ কুৱেশ্যনটো লৈছোঁ চামাংকান যিটো উৎসৱটিৰ লগত জড়িত কাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো কোনটো বাৰু
ইয়াৰ যদি আমি শুদ্ধটো যে চাব যাওঁ উৎসৱটো কিহৰ লগত জড়িত বুলি কৈছে কৃষিৰ লগত শ্ৰাদ্ধৰ লগত আৰু বিবাহৰ লগত 26ৰ যেটো যদি চাওঁ এইটো হৈছে সামাংকান উৎসৱটো কাৰ্বিসকলৰ এটা পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ উৎসৱ হয়নে এইটো এটা তেখেতসকলৰ মৃতকৰ উৎসৱ মানে শ্ৰাদ্ধ পাতে নে শ্ৰাদ্ধৰ লগত কৰা এটা শ্ৰাদ্ধ উৎসৱ গতিকে এনসাৰটো ইয়াৰ বি তাৰ পিছত চাওঁ আমাৰ বেষ্ট ওয়ার্ড নেক্সট কোৱেশ্চনটো বেষ্ট ওয়ার্ড ইন দা বেষ্ট অৰ্ডাৰ বুলি কোনে সংজ্ঞা ধৰিছে ইয়াৰ শুদ্ধটো হৈছে কোনে বাৰু ইয়াৰ শুদ্ধটো এনসাৰ ডি টু ইয়াৰ কলেৰিজে এদৰে মন্তব্য কৰিছে কলেৰিজে কলেৰিজ বুলি কোৱা লাগে স্যামুৱেল কলেৰিজ আৰু স্যামুৱেল মানে টেইলৰ কলেৰিজ আৰু তেখেতে আৰু এটা কথা এইটো হৈছে পয়ত্ৰীৰ ক্ষেত্ৰত মানে পদ্যৰ ক্ষেত্ৰত গদ্যৰ ক্ষেত্ৰত তেখেতে কৈছিলে এই বেষ্টটো কাটি দি ওয়ার্ড ইন দা বেষ্ট অৰ্ডাৰ বুলি তেখেতে গদ্যৰ ক্ষেত্ৰত এনেদৰে মন্তব্য কৰিছিলে সেইটো আপোনালোকৰ নেক্সট আহি যাব পাৰে সেইটো কিন্তু তেতিয়াও শুদ্ধ উত্তৰ স্যামুৱেল টেইলৰ কলেৰিজে দিব লাগিব নেক্সট কোৱেশ্চনটো লৈছো অসমীয়া সাহিত্য বুৰঞ্জীৰ প্ৰথম প্ৰণেতাজন হৈছে সত্যনাৰায়ণ শৰ্মা দেবেন্দ্ৰনাথ বেজবৰুৱা মহেশ্বৰ নিয়োগ আৰু হেমন্ত শৰ্মা ইয়াৰ শুদ্ধটো ৰৈছে দেবেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ বিষয়ে আপোনালোকে চাই যাব নেক্সট কোৱেশ্চন লওঁ এইটো হৈছে এটা কোৱেশ্চন এইটো জিৰকেদাম অনুষ্ঠানটিৰ লগত জড়িত জনগোষ্ঠীটো হৈছে মিচিং কাৰ্বি বড়ো আৰু ডিমাছা ইয়াৰ শুদ্ধটো আপোনালোকে মোক কমেন্টত দিব ইয়াৰ যেহেতু মই ইয়াৰ সঠিক তথ্য মই পোৱা নাই ইয়াত কিন্তু বহুতে কাৰ্বি জনগোষ্ঠীৰ এটা অনুষ্ঠান বুলি কৈছে গতিকে এইটো কাৰ্বি হয় নহয় মই ইমান সিওৰ নহয় গতিকে আপোনালোকে যদি জানে মোক কমেন্টত দিব তাৰ পিছতো আমি নেক্সট কোৱেশ্চনটো লওঁ 30 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 30 নম্বৰ কোৱেশ্চনটো এটা কবিতা দিছে কবিতা ফাকিৰ আমাৰ ছন্দ যেটো আমাৰ ছন্দ বিধৰ উল্লেখ কৰিছে এই কবিতাটো চাওঁচোন প্ৰীতিৰ লহৰী শান্তিৰ আজলি বিশ্বক কৰিলে দান লোভিলে চেতনা নীৰৱ প্ৰকৃতি ধৰিছে হুদি টান এই কবিতা ফাকিৰ আমি ছন্দটো যদি চাওঁ ছবি পয়াৰ দুলৰি আৰু লেছাৰি ইয়াৰ শুদ্ধটো কোনটো বাৰু ইয়াৰ শুদ্ধটোৰ এনসাৰ সিট হৈছে দুলৰিক আমি সকলে জানো ত্ৰিপদী ছন্দ বুলি কোৱা হয় কাৰণ তিনটা পদ থাকে হয়নে 1 2 তিনটাকে থাকে 1 2 3 হয়নে 3 3 আৰু 3 3 গতিকে 3 3 6 যোগ 6 হয়নে এইটো এনেকুৱা ধৰণৰ হয় 6 যোগ 6 আৰু ইয়াত এটা কেটা থাকে ইয়াত 8টা গতিকে 6 যোগ 6 যোগ 8 ইমানটা কি হয় অক্ষৰৰ সংখ্যা থাকে গতিকে সেইটো আপোনালোকে মনত ৰাখিব এইটো হৈছে কি দুলৰিৰ উদাহৰণ তাৰপিছত যদি আপোনালোকে ছবি চাই ছবি বিষয়ে এটা আপোনালোকে কবিতা মনত ৰাখিব একেবাৰে সহজকে তুমি চিত্ত বিতি মূৰ পৰ্বতক নাৰায়ণ তুমি নাথ ময়ো নাথ অন্ত এই আপোনালোকে যেটো আমাৰ প্ৰাৰ্থনাটো মনত ৰাখিব তুমি চিত্ত বুলি কোৱাৰ লগে লগে ছবি এনেকা মনত ৰাখিব এই ছবিত কি হয় জানে 6টা পৰ্বযুক্ত থাকে মানে আৰু চাৰিখৰীয়া ছন্দ হয় তুমি চিত্ত বিতি মূৰ পৰ্বতক নাৰায়ণ আকৌ আৰু এটা মনত ৰাখিব পাৰে যেনেকৈ আপোনাৰ আমাৰ মুক্তিত নিস্পৃহ যেটো হেহি ভকতক নমো ৰসময় মগহু ভকতি এনেকুৱা ধৰণৰ এইটো চাব পাৰে 8 যোগ 8 যোগ 10 এনেকুৱা ধৰণৰ অক্ষৰ সংখ্যা হয় এইটো আপোনালোকে এনেকুৱা ধৰণৰ মন ৰাখিবলৈ যত্ন কৰিব আকৌ যদি আমি আমাৰ লেছাৰি ছন্দৰ বিষয়ে যদি আমি চাবলৈ যাওঁ লেছাৰি ছন্দত কি হয় বাৰু লেছাৰি খণ্ডত অক্ষৰৰ সংখ্যা এইটো 10 যোগ 14 এনেকুৱা ধৰণৰ হয় অক্ষৰৰ সংখ্যা এই ইয়াতে আমাৰ যেটো আমাৰ ছন্দ মানে তিনিপদী হয় যদি আমি উদাহৰণ হিচাপে যদি লেছাৰি যদি এটা উদাহৰণ লবলৈ যাওঁ কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু গতিকে এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণবোৰ লৈ ল'ব মানে মনত ৰাখিবলৈ যত্ন কৰিব তেতিয়া পৰীক্ষাত আপোনালোকৰ উত্তৰ কৰিবলৈ যথেষ্ট সুবিধা হ'ব মানে লেছাৰি বুলি ক'লে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী বুলি ক'লে লেছাৰি এনেকুৱা ধৰণৰ মনত ৰাখিবলৈ আপোনালোকে মনত ৰাখিলে মানে আপোনালোকৰ এক্সামত উত্তৰ কৰাত সুবিধা হয় আৰু 31 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 31 নম্বৰ কোৱেশ্চনটো চাওকচোন ইয়াৰ শুদ্ধটো কোনটো বাৰু এজাক মানুহ এখন অৰণ্য উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা কোনে পাইছিলে ইয়াত দিছে হিতেশ শৰ্মা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য উমাকান্ত শৰ্মা আৰু অৰুণ শৰ্মা ইয়াৰ এইটো শুদ্ধ অৰুণ শৰ্মা বুলি মই কমেন্ট হেয়াত পাইছো কিন্তু এইটো শুদ্ধটো নহয় কাৰণ
এইখন হৈছে এই এজাক মানুহ এখন অৰণ্য এই উপন্যাসখন হৈছে কাৰ উমাকান্ত শৰ্মাৰ এইখনৰ কাৰণে জানো অসম মানে সাহিত্য একাডেমি বঁটা পাইছিল জানো এইটোতো চিয়ৰ নহয় হয়নে গতিকে এইখন 1986 চনত এইখন প্ৰকাশ হৈছিলে আৰু এইখনৰ বাবে তেখেতে সাহিত্য একাডেমি বঁটা পোৱা নাছিলে 2024 চনৰ সাহিত্য একাডেমি বঁটা কোনে পাইছিলে বাৰু সেইটো কথা মনত ৰাখিব আপোনালোকে এই শিশু উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই তেখেতৰ বিপন্ন বিস্ময়ৰ খেল শিশু উপন্যাস বিপন্ন বিস্ময় খেল এই উপন্যাসখনৰ কাৰণে ৰঞ্জু হাজৰিকাই সাহিত্য একাডেমি বঁটা পাইছে আৰু নয়নজ্যোতি শৰ্মাই এইটো অসমীয়া ভাষাত দেই এইটো আকৌ বেলেগ বেলেগ ভাষাটো আছে বড়ো ভাষাটো আছে গতিকে নয়নজ্যোতি শৰ্মাই জালকটা জুই তেখেতে মানে সাহিত্য একাডেমি যুৱ বঁটা পাইছে এখন জালকটা জুই গল্প সংকলন তেখেতৰ এইখনৰ কাৰণে তেখেতে সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এইকেইটা আপোনালোকে চাই যাব মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ 32 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ তুমি হলিছিলে তুমি নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপীকুৰ ৰঞ্জন উক্ত কবিতা ফাঁকিৰ অলংকাৰবিধৰ কথা কৈছে ইয়াৰ অলংকাৰবিধ কোনটো হ'ব বাৰু 1 নম্বৰত আছে বিত্তানুপাস 2 নম্বৰ আছে অন্ত্যানুপাস আৰু শ্লেষা অলংকাৰ তাৰ শেষটো হৈছে ছেকানুপ্ৰাস আপোনালোকে ইয়াত চাওকচোন ৰঞ্জন ভঞ্জন গঞ্জন ৰঞ্জন এনেকুৱা ধৰণৰ মানে শেষত মিল হৈছে হয়নে বাৰু শেষত মিল হোৱাৰ লগে লগে অন্ত্যানুপাস গতিকে একদম সিম্পল হয় মনত ৰাখিব শেষৰ মিলটো হৈছে অন্ত্যানুপাস এতিয়া আৰু কিছুমান এনেকৈ ঘোষা কিছুমান মনত ৰাখিব আপোনালোকে যেনে ৰাম নিৰঞ্জন পাতক ভঞ্জন তুমি নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপীকুৰ ৰঞ্জন বেদান্ত গায়ক বংশিক বা বাংশিক বায়ক জগত নায়ক মুকুতিদায়ক এনেকুৱা ধৰণৰ আপোনালোকে এই ঘোষাবিলাক মনত ৰাখিবলৈ যত্ন কৰিব তেতিয়া আপোনালোকৰ অন্ত্যানুপাসৰ পটককৈ মনত ৰাখি যাব এই বিলাকত কি হয় জানেনে পদ দুলুৰি আদি ছন্দৰ মানে পূৰ্বান্তৰ আৰু স্বৰ্ণান্তৰ ধ্বনি যি মিল থাকে সেই অন্ত্যানুপাস যেনেকৈ নিৰঞ্জন ভঞ্জনৰ কথা ক'লোঁ যে মই সেইটো মানে গতিকে আকৌ এটা আপোনালোকৰ এই যিটো আমাৰ ছেকানুপ্ৰাস এতিয়া আপোনালোকৰ আকৌ এই ছেকানুপ্ৰাসৰ ক্ষেত্ৰত অকণমান পাৰ্থক্য আছে গতিকে সেইটো আপোনালোকে মই এটা পোষ্ট দিছিলোঁ কমিউনিটি পোষ্টত এই ছেকানুপ্ৰাসবিলাকত কি হয় বাৰু যেনেকৈ মই এনেকুৱা ধৰণৰ উদাহৰণ দিছিলোঁ ভয় ভঞ্জন ৰঞ্জন সজ্জন এইটো এটা শংকৰদেৱৰ ভতিমা হয়নে এই ভতিমাটোত কি হৈছে দুটা বা তাতোধিক ছেকানুপ্ৰাসত কি হয় দুটা বা তাতোধিক বৰ্ণ একে ক্ৰমতে সংযুক্তভাৱে বা বিসংযুক্তভাৱে হওক দুবাৰ যদি ধ্বনিত হয় মানেকে ভয় ভঞ্জন ৰঞ্জন সজ্জন যদি মানে কি হয় একেটা ক্ৰমতে সংযুক্তভাৱে হওক বা বিসংযুক্তভাৱে যেতিয়া দুবাৰ ধ্বনিত হ'লে সেইটো কি হৈছে ছেকানুপ্ৰাস এনেকুৱা ধৰণৰ এনেদৰে মনত ৰাখিবলৈ যত্ন কৰিব আমাৰ 33 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ অসমীয়া জনগোষ্ঠীয় ভাষাত কি ভাষাত জনগোষ্ঠীয় ভাষাত গৱেষণা কৰা প্ৰথম গৱেষকজন কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই কি ভাষাৰ ওপৰত কৈছিলে বড়ো লেংগুৱেজৰ ওপৰত কৈছিলে নহয়নে প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য এই প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যৰ মানে গৱেষণা গ্ৰন্থখনৰ নাম কি আছিলে সেইটো আহিব পাৰে আপোনালোকে মনত ৰাখিব এ ডেসক্ৰিপটিভ analysis of the Bodo ল্যাঙ্গুৱেজ এই গ্ৰন্থখন এখন জনজাতীয় গ্ৰন্থ নহয়নে এই জনজাতীয় গ্ৰন্থখনৰ কাৰণে তেখেতে কি হৈছিলে আমাৰ ডক্টৰ ডিগ্ৰী লাভ কৰিছিলে তেখেতে প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই আৰু তেখেতক আমি সকলোৱে জানো তেখেতক ভাষাচাৰ্য সাহিত্যাচাৰ্য আৰু কামৰূপ ৰত্ন বুলিও তেখেতক কেনেকুৱা ধৰণৰ উপাধি প্ৰদান কৰা হৈছে আৰু উপেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে যদি আপোনালোকে চাবলৈ যায় উপেন্দ্ৰনাথ গোস্বামীৰ গৱেষণা পত্ৰখনৰ নাম কি আছিলে ষ্টাডি অফ কামৰূপী হয়নে এ ডায়লগ অফ আছামিজ 1982 চনত এ নাগামিজ লেংগুৱেজ এ ডেসক্ৰিপটিভ এনালাইচিছৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে কোনে ভীমকান্ত বৰুৱাই গতিকে সেইখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকে চাই যাব মনত ৰাখিবলৈ যত্ন কৰিব এইখিনি কথা তলৰ কোনজন পাঁচালী কবিয়ে ৰামায়ণ ৰচনা কৰিছিলে পাঁচালী কবিৰ বিষয়ে আমি মনত জানো সকলোৱে জানো ইয়াৰ শুদ্ধটো হৈছে কি দুৰ্গাবৰ কায়স্থ এই দুৰ্গাবৰ কায়স্থৰ বিষয়ে আপোনালোকে জানেই দুৰ্গাবৰ কায়স্থ হৈছে 1500 শতিকাৰ কবি তেখেতৰ পৃষ্ঠপোষক ৰজাজনৰ ওপৰত কুৱেশ্যন আহে বাহুবল শিকদাৰ তেখেতৰ পৃষ্ঠপোষক আছিলে আৰু এই দুৰ্গাবৰ কায়স্থই যদি আমি চাওঁ তেখেতে কি হৈছিলে যে মনসা গীত
আৰু তেখেতে গীতি ৰামায়ণ ৰচনা কৰিছিলে এই গীতি ৰামায়ণখনক আমাৰ দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয় আৰু এই যিখন দুৰ্গাবৰী ৰামায়ণ এই দুৰ্গাবৰী ৰামায়ণখনত কৰুণ ৰসৰ প্ৰভাৱ ঘটিছে গতিকে সেইটো মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব আৰু গীতি ৰামায়ণক মাধৱ কন্দলীৰ ৰামায়ণৰ ওজাপালি সংস্কৰণ বুলিও কোৱা হয় গতিকে সেইটো এটা ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে সেইটো এপাক চাই যাব নেক্সট কুৱেশ্যনটো লওঁ বান্দৰ কবিতাটিৰ কবিজন বান্দৰ কবিতা কুকুৰ কবিতা বুলি কোৱাৰ লগে লগে আমি অমূল্য বৰুৱালৈ মনত পৰে নহয়নে এইটো কিন্তু বান্দৰ কবিতাটো এই অমূল্য বৰুৱা বুলি ক'লে অমূল্য বৰুৱা হৈছে অমূল্য বৰুৱা কি বুলি কোৱা হয় কালান্তৰ কবি বুলি কোৱা হয় তাৰ দ্বিতীয় মহাসমৰ যিটো আমাৰ বিভীষিকা স্বাধীনতা আন্দোলনৰ ৰুছ দেশৰ সমাজবাদ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ পৰা দেখা যায় অমূল্য বৰুৱাৰ কবিতাত হয়নে কিন্তু এই বান্দৰ কবিতাটোৰ ৰচকজন হৈছে কি হেম বৰুৱা এই হেম বৰুৱা এই বান্দৰ কবিতাটো 1940 চনত আৱাসন আলোচনীত এইখন প্ৰকাশ হৈছিলে এইটো আৰু এই হেম বৰুৱাৰ যদি আমি কবিতাবিলাকত যদি চাবলৈ যাওঁ তেখেতৰ কবিতাটো কি হৈছে যিটো আমাৰ মাৰ্ক্সবাদ মানে মাৰ্ক্সীয় যিটো দৰ্শন দেখা যায় যেনেকৈ টি.এছ. এলিয়টৰ আমাৰ কাব্যভংগীমাৰ কিছুমান ক্ৰিয়া কৰাও তেখেতৰ কবিতাত দেখা পোৱা যায় হেম বৰুৱাই হৈছে আৱাহন ৰামধেনু পচোৱা আদি আলোচনীতো বহুত ধৰণৰ কবিতা প্ৰবন্ধ তেখেতে ৰচনা কৰি গৈছে গতিকে সেইখিনি আপোনালোকে চাই যাব হেম বৰুৱাৰ বিষয়ে নেক্সট এক্সামত তুলি দিব পাৰে ব্যৱহাৰিক অসমীয়া অভিধান যিহেতু 2021 চনৰ পৰা 2024 চনলৈকে 2025 চন পালেহি নহয়নে গতিকে আমাৰ যথেষ্ট এটা গেপ আছে এই গেপৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে প্ৰায় গতিকে কেতিয়াবা কৈ ৰিলেটেড কুৱেশ্যন মই সেইটো কাৰণে আলোচনা কৰিছোঁ ইয়াৰ কৈ ৰিলেটেড কুৱেশ্যনেই আহে আৰু অসমীয়া সাহিত্যত এইবিলাকেই আৰু বেলেগ কি কুৱেশ্যন আহিব ব্যৱহাৰিক অসমীয়া অভিধানৰ যিটো আমি প্ৰণেতাৰ বিষয়ে যদি চাবলৈ যাওঁ এই কোন বাৰু ইয়াৰ শুদ্ধটো হৈছে বসন্ত কুমাৰ গোস্বামী এটা মোষ্ট ইম্পৰ্টেণ্ট নাম হয় তেখেতে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হয় আৰু তেখেতৰ ব্যৱহাৰিক অসমীয়া অভিধানখন কিমান চনত ৰচনা কৰিছিলে বা প্ৰণয়ন কৰিছিলে বুলি আহিব পাৰে নেক্সট কুৱেশ্যনৰ 2013 চনত এইটো এটা ইম্পৰ্টেণ্ট হয় চাই যাব 37 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ এ ট্ৰেন্সলেশ্যন ইজ টু বি লাইক হিজ অথৰ মানে ট্ৰেন্সলেশ্যন কেনেকুৱা জানে মানে অথৰে যেনেদৰে ট্ৰেন্সলেট কৰে তেনেকুৱা হ'ব লাগে ইট ইজ নট দ্য বিজনেছ টু এক্সেল হিম তেখেতক মানে এক্সেল কৰাটো মানে এইটো অনুবাদকৰ কাম নহয় বুলি কোনে সমালোচনা কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে এনচাৰ চিটো হয়নে জনছনে ইয়াৰ এনেদৰে মন্তব্য কৰিছে ডক্টৰ জনছন মানে কি ডক্টৰ চেমুৱেল জনছন কেতিয়াবা এনেদৰে দেই ডক্টৰ জনছন বুলি ক'লেও আপোনালোকে খেলিমেলি নকৰিব ডক্টৰ চেমুৱেল জনছন 38 নম্বৰ ইয়াৰ আমাৰ ৰস বিচাৰিবলৈ দিছে কোনটো ৰস ভয়ানক ৰস বীৰ ৰস আৰু বিভৎ ৰস আৰু শান্ত ৰস এইটোৰ ওপৰত মোৰ কুৱেশ্যনৰ অলপ কনফিউজ আছে আপোনালোকে ইয়াৰ শুদ্ধটো মোক দিব মই ইয়াৰ ওপৰত কৈ দিছোঁ আপোনালোকক হাতী পালে পালে চৰে চাৰিফালে তৰাৰ গজালি খাই সিংহ জোৰে জোৰে যুঁজি মৰে বাটৰুৱা দেখা পায় আপোনালোকে যদি যিটো আমাৰ ভয়ানক ৰস বুলি কোৱাৰ লগে লগে কি হয় উদ্দীপিত মানে কম্পন হয় উদ্দীপনা এনেকুৱা কম্পনৰ সৃষ্টি হয় পলায়ন আদিৰ দ্বাৰা মানে কি হয় অনুভৱিত হয় আৰু তাতে আমাৰ ত্ৰাস বিদ্বেষ আদি ভাৱৰ সঞ্চাৰিত হয় সেইবিলাকে আমাৰ এইটোত ইয়াত দেখা পাওঁ নহয়নে ইয়াৰ যদি আমি শুদ্ধটো চাওঁ এনচাৰ 1 ভয়ানক ৰস নিচিনা লাগে আকৌ যদি আপোনালোকে বীৰ ৰস যদি চায় বীৰ ৰসত কি হয় কিছুমান মহৎ কাৰ্য সম্পাদন হয় ইয়াতনো কি মহৎ কাৰ্য সম্পাদন হৈছে বাৰু গতিকে আমাৰ তথাপিতো আমাৰ বীৰ ৰসৰ ওপৰত কনফিউজন আছে মহৎ কাৰ্য কিছুমান সম্পন্ন হোৱাৰ ক্ষেত্ৰত মানে গৰ্ব থাকে কিছুমান বিতৰ্ক থাকে ৰোমাঞ্চ আদি অনুভূত হয় যদি আমাৰ ইয়াতে যদি সিংহই গৰ্ব কৰিছে বুলি যদি চোৱা যায় তেতিয়া আমাৰ বীৰ ৰসৰ প্ৰভাৱ হ'ব পাৰে কিন্তু ইয়াৰ শুদ্ধটো খুব সম্ভৱ মোৰ ভয়ানক ৰসৰ দৰেই লাগিছে গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন ইয়াৰ কোনটো হয় আৰু বিভৎ ৰসৰ বিষয়ে আপোনালোকে সকলোৱে জানে য'ত নেকি ঘৃণা হয় দুখ হয় গ্লানি হয় আমাৰ নাক চাক কোচ খাই যায় সেই তেনেকুৱা ধৰণৰ কথা বা প্ৰসংগবিলাক হ'লেই বিভৎ ৰসৰ সৃষ্টি হয় আৰু শান্ত ৰসত আমাৰ ভগৱানৰ প্ৰতি মানে বৈৰাগ্য মানে ভগৱানক চিন্তা কৰি যেতিয়া বৈৰাগ্য ভাগ হয় মানে একদম ঠাণ্ডা মাণ্ডা হয় তেনেকুৱাতে কি হয় সেইবিলাকতেই শান্ত ৰসৰ প্ৰভাৱ পৰা দেখা যায় নেক্সট কুৱেশ্যনটো লৈছোঁ এইটো চাওকচোন সাহিত্য একাডেমীৰ ওপৰত কুৱেশ্যন আহিছে গতিকে সাহিত্য একাডেমীৰ ওপৰত আপোনালোকে একদম চাই যাবলৈ নাপাহৰিব যিহেতু মই কৈছোঁৱেই যে 2024 চনৰ সাহিত্য একাডেমী বঁটা কোনে পাইছে ৰঞ্জু হাজৰিকাই পাইছে ৰঞ্জু হাজৰিকাৰ এখন উপন্যাস কি আছিলে সেইখন বিপন্ন বিস্ময়ৰ খেল শিশু উপন্যাস হয়নে সেইখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা পাইছে এতিয়া ইয়াত উল্লেখ কৰা লেখিকাগৰাকীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে বুলি কৈছে কোনে অনুৰাধা শৰ্মা পূজাৰীয়ে চিয়'ৰ হয় অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ ইয়াত এখন অৰণ্য আছিল 2021 চনত তেখেতে এইখনৰ কাৰণে পাইছে আৰু অৰূপা পতংগীয়া কলিতা তেখেতেও সাহিত্য একাডেমী বঁটা পাইছে 2014 চনত গতিকে এইখন মৰিয়ম অষ্টিন অথবা
হীৰা বৰুৱা এই গল্প সংকলনৰ বাবে তেখেতে পাইছে আকৌ কৰবী ডেকা হাজৰিকা তেখেতে পোৱা নাই আৰু মীনা ঠাকুৰে পোৱা নাই গতিকে এ আৰু বি দুইটাই শুদ্ধ ইয়াতে অপশ্যনটো হয়তো এনেকুৱা ধৰণৰ এ আৰু বি যিকোনো এটা দি দিব আপোনালোকে শুদ্ধ বুলি লিখি দিলে নম্বৰ পাই যাব নেক্সট কোৱেশ্চনটো লওঁ ইয়াৰ এই এটা কবিতা ফাঁকি তুলি দিছে আৰু কবিতা ফাঁকিৰ ৰচকজনৰ বিষয়ে আমাৰ শুদ্ধ উত্তৰটো দিবলৈ দিছে ইয়াতে যদি চাওঁ কোনটো নতুন প্ৰাণৰ ন চকু জুৰি হ'ব লাগে দেই এইটো আৰু দীপ্তি ঢালি দে তাত পুৰণি পৃথিৱী নকৈ চাই লওঁ হে বিন এষাৰি মাত হয়নে এইটো হৈছে বিনবৰাগী কবিতা লক্ষীনাথ বেজবৰুৱাৰ বিনবৰাগী কবিতাৰ পৰা এইটো তুলি অনা হৈছে এই টুকাটো এতিয়া আপোনালোকে লক্ষীনাথ বেজবৰুৱাৰ কিছুমান গল্পপুথি কেইখন আছে লক্ষীনাথ বেজবৰুৱাৰ 4খন গল্পপুথি আছে হয়নে এখন আমাৰ মৰণোত্তৰভাৱে প্ৰকাশ পাইছে সেইখন হৈছে কিহকলি তাৰ উপৰিও তেখেতৰ যদি আমি প্ৰথম যদি মানে গল্পপুথিৰ বিষয়ে যদি চাবলৈ যাওঁ গল্প সম্ৰাট হয়নে যেনেকৈ সুৰভিখন তেখেতে 1909 চনত তেখেতে মানে এখন প্ৰকাশ কৰি উলিয়াইছিলে সাধুকথাৰ কুকি 1910 চনত আৰু জোনবিৰিখন 1913 চনত এইখনৰ বিষয়ে আপোনালোকে চাই যাব অকণমান নেক্সট কুৱেশ্যনটো লওঁ আমাৰ ইয়াতে 4টা অপশ্যন দিয়া আছে আমাৰ কোনটো শুদ্ধ উত্তৰ সেইটো আমাৰ বিচাৰিবলৈ দিছে ইয়াতে যদি চাওঁ অৰুণ শৰ্মাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে 100% শুদ্ধ অৰুণ শৰ্মাই তেখেতৰ আশীৰ্বাদৰ ৰং এইখনৰ কাৰণে 1998 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু শিলবদ্ধ বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানে ৰেৱতী মোহন চৌধুৰী হয়নে ৰেৱতী মোহন চৌধুৰীয়ে 1990 চনত অসম প্ৰকাশন বঁটা লাভ কৰিছিলে আৰু 1994 চনত তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে 1994ত গতিকে এই দুইটাই শুদ্ধ আৰু যদি মামণি ৰয়ছম গোস্বামী অসম উপত্যকা বঁটা লাভ কৰা নাছিলে আৰু নগেন শইকীয়াই জ্ঞানপীঠ বঁটা পোৱা নাছিলে আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো চাওকচোন শুদ্ধ আৰু অশুদ্ধতা আমাৰ বিচাৰ কৰিবলৈ দিছে বীৰেন্দ্ৰ কুমাৰ বৰুৱা কেৱল এজন ভাষাবিদহে ইয়াতে কেৱল শব্দটো লগাই দিলে এই কেৱল শব্দটোৰ কাৰণে এই প্ৰশ্নটো ভুল হৈ গ'ল বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ বিষয়ে আপোনালোকে নিশ্চয় গম পায় তেখেত এজন ভাষাবিদ শিক্ষাবিদ লেখক ইতিহাসবিদ এজন মানে লোক সংস্কৃতিৰ তেখেত এজন গৱেষক আছিলে হয়নে তেখেতৰ ওপৰত প্ৰায় কুৱেশ্যন আহে যেনেকৈ বীণা বৰুৱাৰ ছদ্মনামত তেখেতে মানে জীৱনৰ বাটত এইখন ৰচনা কৰিছে 1944 চনত আৰু ৰাচনা বৰুৱাৰ ছদ্মনামত তেখেতে সেউজী পাতৰ কাহিনী ৰচনা কৰিছিলে 1991 চনত তেখেতৰ এখন গ্ৰন্থ যেনেকৈ অসমৰ লোক সংস্কৃতি 1961 চনত ছুইজাৰলেণ্ডৰ ভ্ৰমণ কাহিনী এখন ৰচনা কৰিছে 1940 চনত 1991 চনতে কালচাৰেল হিষ্ট্ৰী অফ আছাম এইখন তেখেতে ৰচনা কৰিছে গতিকে এইকেইটা কুৱেশ্যন আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট চাই যাব মনত ৰাখি যাব মই এইকেইটা এইটো কাৰণেই বাৰে বাৰে দি আছোঁ যে আপোনালোকে এইকেইটা কুৱেশ্যন আহিছে ক'ৰবাত নহয় ক'ৰবাত UGC নেটৰ হওক বা স্লেটৰ এক্সামত আহিছে গতিকে সেইটো কাৰণে মই এইখিনি আওৰাবলৈ যত্ন কৰিছোঁ আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট এইখিনি কিন্তু চাই যাবলৈ নাপাহৰিব বা মনত ৰাখি ল'ব যদি আপোনালোকে মনত নাথাকে তেনেহ'লে ভিডিঅ'টো বাৰে বাৰে শুনিব বা নোট কৰি ল'ব এইখিনি মহেশ্বৰ নেওগৰ বিষয়ে যদি চাবলৈ যাওঁ তেখেতে শিশু পুথি ৰচনা কৰিছিল হয়নে তেখেতৰ শিশু পুথি ৰচনা কৰিছিল হয় নিশ্চয় শিশু পুথি ৰচনা কৰিছিলে আৰু মহেশ্বৰ নেওগে কি শিশু পুথি ৰচনা কৰিছিলে বাৰু আপোনালোকে মোক কমেণ্টত কৰি জনাবচোন তেখেত এজন যদি চাওঁ বুৰঞ্জীবিদ লোক সংস্কৃতিৰ গৱেষক কবি আৰু পাশ্চাত্য তত্ত্ববিদ আছিলে হয়নে আৰু শংকৰদেৱ এণ্ড হিজ টাইম তেখেতে এই গ্ৰন্থখনৰ কাৰণে মহেশ্বৰ নেওগে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে আৰু অসমীয়া সাহিত্যৰ ৰূপৰেখা 1962 চনত বা 63 চনত তেখেতে এইখন ৰচনা কৰিছিলে আৰু এটা কথা মনত ৰাখিব কিন্তু এইখনৰ উপৰিও অসমীয়া ভাষাৰ ৰূপকথা এইখন 1975 চনত কোনে উপেন্দ্ৰনাথ গোস্বামীয়ে এইখন ৰচনা কৰিছিলে অসমীয়া ভাষাৰ ৰূপৰেখা আৰু অসমীয়া ভাষাৰ ৰূপকথা এইকেইটা খেলিমেলি নকৰিব কিন্তু অসমীয়া সাহিত্যৰ ৰূপৰেখা 1962-63 চনত মহেশ্বৰ নেওগে ৰচনা কৰে 62 বা 63 তেনেকুৱা এটা হ'ব ইয়াতে কোনোবা এটা চন আছে সেইটোকে দি দিব আপোনালোকে তাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ 1951 চনত তেখেতে ৰচনা কৰিছে বাণীকান্ত কাকতিয়ে তাৰপিছত লৱ কুশৰ যুদ্ধ 54 চনত গীতি ৰামায়ণ 1954 চনত সেইকেইটা চাই যাব বাণীকান্ত কাকতিৰ মহেশ্বৰ নেওগ মই বাণীকান্ত কাকতি কৈছোঁ মহেশ্বৰ নেওগে এইখন ৰচনা কৰিছিলে তাৰপিছতে যদি আমি বাণীকান্তক আৰু এটা কথা মনত ৰাখিব এই বীৰেন্দ্ৰ কুমাৰ বৰুৱা মহেশ্বৰ নেওগ বাণীকান্ত কাকতি আৰু উপেন্দ্ৰনাথ গোস্বামীৰ আমি জ্যেষ্ঠতাৰ আধাৰটো সজাবলৈ দিয়ে সেইটো কথা এটা কুৱেশ্যন আহে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা পাইছোঁ মই 1908 চনত বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ জন্ম হৈছিলে মহেশ্বৰ নেওগৰ 1915 চনত হৈছিলে আৰু বাণীকান্ত কাকতিৰ যদি চাওঁ 1894 চনত হৈছিলে
আৰু 1923 চনত হৈছিলে উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বাণীকান্ত কাকতি এজন ভাষাবিদৰ সংস্কৃতি এইটো শুদ্ধ আৰু উপেন্দ্ৰনাথ গোস্বামীয়ে এখন অভিধান প্ৰণয়ন কৰিছিলে কি অভিধান প্ৰণয়ন কৰিছিলে বাৰু সেইটো আহিব পাৰে অসমীয়া ভাষাৰ ব্যাকৰণ 1981 চনত 81 চনত অসমীয়া ভাষাৰ ব্যাকৰণ তেখেতে ৰচনা কৰিছিলে গতিকে এই উপেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে আৰু কিছুমান চাই যাব উপেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে যদি আমি চাওঁ তেখেত এজন ভাষাবিদ গৱেষক অধ্যাপক অনুবাদক মানে অভিধান প্ৰণেতা আছিলে আৰু তেখেতৰ অভিধানখন কি আছিলে সৰি অভিধানখনহে আহিছে এখন ব্যাকৰণখনৰ কথা কৈছো মই তেখেতৰ অভিধানখন হৈছে কি বাৰু এই মণি মানিক শব্দকোষ এখন এই তেখেতে 1998 চনত এখন ৰচনা কৰিছিলে তাৰপিছত এই উপেন্দ্ৰনাথ গোস্বামীৰ বিষয়ে যদি চাবলৈ যায় নেক্সট এক্সামত আহি গৈছে আগৰ এক্সামত এ ষ্টাডি অফ কামৰূপী এ ডায়লগ অফ আছামিজ এই গ্ৰন্থখনৰ কাৰণে তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ইন্ট্ৰডাকশ্যন টু আছামিজ and introduction to the Deuri language 1994 ভাষা বিজ্ঞানৰ ওপৰতো প্ৰায় কোৱেশ্চন আহে এই ভাষা বিজ্ঞান গ্ৰন্থখন কোনে ৰচনা কৰিছিলে 1965 চনত উপেন্দ্ৰনাথ গোস্বামীয়ে ভাষা বিজ্ঞান গ্ৰন্থখন ৰচনা কৰিছিলে সেইটো প্ৰায় আহে পৰীক্ষাত আপোনালোকে চাই যাব অসমীয়া ভাষাৰ উদ্ভৱ আৰু সমৃদ্ধি বিকাশ এইখন ৰচনা কৰিছিলে তেখেতে এই মানে বাণীকান্ত কাকতিৰ বিষয়ে যদি আপোনালোকে চাই বাণীকান্ত কাকতিও মানে ভাষাবিদ গৱেষক সম্পাদক সমালোচক আছিলে হয়নে আছামিজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ কাৰণে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে তাৰপিছত আৰু এখন এটা কুৱেশ্যন প্ৰায় আহে যেনেকৈ মাদাৰ গডেছ অফ কামাখ্যা 1948 এইখন মানে তেখেতে ৰচনা কৰিছিলে আৰু কলিতা জাতিৰ জীৱিত 1943 এইখন তেখেতে ৰচনা কৰে এছপেক্ট অফ আৰ্লি আছামিজ লিটাৰেচাৰ 1953 পখিলা এখন তেখেতৰ শিশু সাহিত্য বাণীকান্ত কাকতিৰ এইটো আপোনালোকে চাই যাব নেক্সট কুৱেশ্যনটো লওঁ ইয়াতো আমাৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো বাছিবলৈ দিছে অপশ্যন এটো আছে খেৰাই পূজা ডিমাচাসকলৰ হয় ন একেবাৰে শুদ্ধ খেৰাই পূজা হৈছে বড়োসকলৰ এটা কৃষিভিত্তিক উৎসৱ আৰু এই পূজাত খেৰাই পূজাত কি কৰে বাৰু এজোপা সেজু গছক তেখেতে সেই সেজু গছজোপাকে তেখেতে বাথৌ দেৱতা বুলি হিচাপে গণ্য কৰে আৰু গণ্য কৰি তেখেতসকলে এই পূজাভাগ কৰাই দেখা যায় এটা কৃষিভিত্তিক উৎসৱ চপং ইয়ং মনৌপৌ চিংপৌ জনগোষ্ঠীৰ এটা লোক উৎসৱ একদম 100% শুদ্ধ এই কেতিয়া পালন কৰে 14 ফেব্ৰুৱাৰী তাৰিখে মানে চিংপৌ জনগোষ্ঠীসকলৰ এটা লোক উৎসৱ এই লোক উৎসৱত কি হয় বাৰু তেখেতসকলে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ অনুষ্ঠান পাতে চপং ইয়ং মনৌপৌ শ্ৰাদ্ধ অনুষ্ঠান তেখেতসকলৰ 14 ফেব্ৰুৱাৰীত পালন কৰে আকৌ এই নেক্সট অপশ্যনটো চাওঁ শিৱ বাথৌ দেৱতাৰ পূজাত সোণোৱাল কছাৰীসকলে হাইদাং গীত গায় হাইদাং গীত গায় হয়নে এই সোণোৱাল কছাৰীসকলৰ যদি আমালোকে চাই শিৱ পূজা কৰে তেখেতসকলে হয়নে এই শিৱ ভক্তক তেখেতসকলে খিং বাইট বুলি কোৱা হয় যেনেকৈ শিৱ পূজা খিং বাইট হয়নে আৰু এই নেক্সটটো হৈছে বাইখু ৰাভাসকলৰ কৃষিভিত্তিক উৎসৱ গতিকে এই তিনিটাই শুদ্ধ আৰু এইটো অশুদ্ধ হয়নে এই ৰাভাসকলৰ এটা কৃষিভিত্তিক উৎসৱ এই কৃষিভিত্তিক উৎসৱ মানে জেঠ মাহত মানে শস্যৰ আশা কৰি বৰষুণৰ কামনা কৰি এই উৎসৱটো ৰাভাসকলে পালন কৰে 44 নম্বৰ কুৱেশ্যনটো মই এই মানে যিটো কুৱেশ্যন পেপাৰখন মই ভালকৈ পোৱা নাই কুৱেশ্যন পেপাৰখনত 44 নম্বৰ কুৱেশ্যনটো এনেদৰে আহিছিলে ফুলকোঁৱৰৰ গীত বৰফুকনৰ গীত এই সমূহ আখ্যানমূলক লোকগীতৰ উদাহৰণ এইটো শুদ্ধ এইটো এনেকুৱা ধৰণৰ অপশ্যন দিছিলে আল্লাহৰ নাম মহাত্মাসূচক গীতবিলাকেই হৈছে জাৰি গীত হয় জানো এইটো জাৰি গীত নহয় আল্লাহৰ নাম মহাত্মাসূচক গীতবিলাকৰ মই এই জিকিৰ আৰু জাৰিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ মুছলমানসকলৰ জিকিৰ আৰু জাৰিৰ ওপৰত আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে চালে এইখিনি বুজাত যথেষ্ট সুবিধা হ'ব এই জাৰি বুলি কোৱাৰ লগে লগে যিবিলাক জাৰি গীত মানে হৈছে জাৰি শব্দৰ যদি আমি অৰ্থ চাবলৈ যাওঁ কন্দা বা বেজাৰ কৰা শোক এনেকুৱা ধৰণৰ হয় এই জাৰি মানে আৰু এটা হৈছে মুছলমানসকলৰ এক লোকগাথা হয় মানে কাৰ লোকগাথা এই হাছান হুছেইনৰ যিটো আমাৰ কাৰৱালাত যিটো ঘটনা ঘটিছিলে সেই ঘটনাৰ গীতবিলাকতে এই জাৰি গীতবিলাকত মানে কৰুণসূচক গীত সেইবিলাক গোৱা হয় আমি নেক্সট কুৱেশ্যনটো চাওঁচোন নেক্সট কুৱেশ্যনটো আছিলে এই অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস
এখন আছিলে যিখন জলছবি এই জলছবিখনৰ ওপৰত আহিছিলে জলছবিখন কাৰ বুলি এনেদৰে প্ৰশ্ন কৰিছিলে অনুৰাধা শৰ্মা পূজাৰী এখন উপন্যাস 2014 চনত এইখন তেখেতে প্ৰকাশ কৰি উলিয়াইছিলে বা ৰচনা কৰিছিলে এলজাইমাৰৰ সমস্যা বুঢ়া-বুঢ়ী মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত কেনেকৈ ব্যৱধানৰ সৃষ্টি কৰে আৰু এই কথা গ্ৰন্থখনত খুব সুন্দৰভাৱে মানে বৰ্ণনা কৰিছে হৃদয় এক বিজ্ঞাপন এজন ঈশ্বৰৰ সন্ধানত কাঞ্চন চাহেবপুৰৰ বৰষুণ এইখনৰটো বিষয়ে আপোনালোকে সকলো একদম আৰু ফেমাছ নহয় নে এইখন চাহেবপুৰৰ বৰষুণ নাহৰৰ নিলিবিলি চাই এইখনৰ কথা ক'বই নালাগে আৰু একদম মুখস্থ অসমীয়া ডেকা গাভৰুৰ একদম মুখস্থ এইখন গতিকে এইখন অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস আৰু ইয়াত এখন অৰণ্য আছিল 2018 চনত এইখন তেখেতে ৰচনা কৰিছিলে আৰু 2021 চনত এই গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তাৰ উপৰিও সুখৰ ৰামধেনু 2023 চনত তেখেতে এইখন ৰচনা কৰা তাৰপিছত আৰু এটা কোৱেশ্চন আহিছিলে এইটো শান্তনু কুলনন্দন 2005 চনত এইখন ৰচনা কৰিছিলে পুৰবী বৰমুদয়ে আৰু এই গ্ৰন্থখনৰ কাৰণে 2007 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এইটো কোৱেশ্চন আহিছিলে আৰু পুৰবী বৰমুদয়ৰ ওপৰত এইখিনি আপোনালোকে চাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চন নেক্সট এক্সামত দি দিব পাৰে তাৰপিছত আকৌ নলিমালা দেৱীৰ ওপৰত আহিছিলে নলিমালা দেৱীৰ জন্মটো এনেকৈ চাই যাব 1898 চনত তেখেতৰ জন্ম এই অলকানন্দা বুলি কোৱাৰ লগে লগে এইটো একদম আৰু ডেকা মাজত আমাৰ সকলোৰে মাজত অলকানন্দা বুলি ক'লে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1967ত মানে নলিমালা দেৱী বাইদেৱে গতিকে এইটো কুৱেশ্যন আহিছিলে তাৰ উপৰিও আপোনালোকে এইখিনি প্ৰকাশিত গ্ৰন্থকাব্য চাই যাব সপোনৰ সুৰ স্মৃতি তীৰ্থ এইখিনি আপোনালোকে চাই যাব শেষত আমাৰ এটা কুৱেশ্যন আহিছিলে 45 নম্বৰ মানে এই 50 নম্বৰ কুৱেশ্যনটো এই আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত আহিছিলে এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ অন দ্য ভাৰ্নিকুলাৰ এডুকেশ্যন ইন আছাম 1855 চনত এ নেটিভ ছদ্মনামত এই পুস্তিকাখন ৰচনা কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকন এইটো একদম মোষ্ট ইম্পৰ্টেণ্ট এ নেটিভ ছদ্মনামত এই গ্ৰন্থখন কোনে ৰচনা কৰিছিলে বা এই গ্ৰন্থখন কোনে হেৰি কৰিছিলে আনন্দৰাম এইখন কাৰ গ্ৰন্থ এনেকুৱা ধৰণৰ কেইবাটাও অকাই পকাই কুৱেশ্যন দিব পাৰে এ নেটিভ ছদ্মনামত কোনে গ্ৰন্থ ৰচনা কৰিছিলে বুলিও কুৱেশ্যন আহে গতিকে আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত এটা কুৱেশ্যন আহে গতিকে আপোনালোকে চাই যাব আৰু অসম হাবিগুচি ফুলবাৰী হ'ব এনেকুৱা ধৰণৰ এটা টোকা আনন্দৰাম ঢেকিয়াল ফুকনে দিছিলে সেইটোৰ ওপৰতো প্ৰায় কুৱেশ্যন আহে গতিকে সেইখিনি আপোনালোকে চাই যাব অসমীয়া ল'ৰাৰ মিত্ৰ আইন ব্যৱস্থা সংগ্ৰহ বঙালী ভাষা লিখা গতিকে এইখিনি আপোনালোকে আনন্দৰাম ঢেকিয়াল ফুকনৰ হয় এইখিনি আপোনালোকে চাই যাব তাৰপিছত আকৌ গোলোকচন্দ্ৰ গোস্বামীৰ ওপৰত আহিছিলে গোলোকচন্দ্ৰ গোস্বামীৰ ধ্বনি বিজ্ঞানৰ ভূমিকাৰ ওপৰত আহিছিলে 1966 চনত তেখেতে এইখন ৰচনা কৰা হয়নে ভাষা বিজ্ঞানৰ গ্ৰন্থ এইখনৰ ওপৰত আহিছে গতিকে সেইখিনি চাব গোলোক মানে ব্যাকৰণ বুলি কোৱা হয় যিখনক আমাৰ গোলোক ব্যাকৰণ অসমীয়া গোলোক ব্যাকৰণ সেইখনৰ ওপৰত আহে গতিকে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আৰু ইংৰাজী ভাষাৰ এই গ্ৰন্থকেইখনৰ ওপৰতো গোলোকচন্দ্ৰ গোস্বামী মই অলপ আগত ক'লোৱেই ইন্ট্ৰডাকশ্যন টু আছামিজ ফন'লজি 1966ত আৰু এ ষ্ট্ৰাকচাৰ অফ আছামিজ 1983 এইখন মোষ্ট ইম্পৰ্টেণ্ট একদম মনত ৰাখিবলৈ যত্ন কৰিব একদম ষ্টাৰ মাৰ্ক দি দিছোঁ মই ইন্ট্ৰডাকশ্যন টু আছামিজ ফন'লজি 1966ত কোনে ৰচনা কৰিছিলে গোলোকচন্দ্ৰ গোস্বামী তেখেতৰ জন্মটো 1923 চনত তেখেতৰ জন্ম হৈছিলে আৰু নিৰুপমা বৰগোহাঁই বাইদেউৰ যিখন অভিজাতি গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এইখনৰ ওপৰত আহিছিলে আৰু নিৰুপমা বৰগোহাঁই বাইদেউৰ যদি জন্ম যদি চাওঁ 1932 চনত তেখেত এজন তেখেত একেধাৰে গল্পকাৰ ঔপন্যাসিক আৰু যিখন ফ্ৰিলান্স মানে সাংবাদিক বুলি কোৱা হয় তেখেতক ৰামধেনুৰ প্ৰকাশিত এনফ্ৰেপলজিৰ সপোন নামৰ গল্পৰ কাৰণেতো যথেষ্ট ফেমাছ তেখেত হয়নে তাই সেই নদী নিৰৱধি এইটো মনত ৰাখিব দিনৰ পিছত দিন হৃদয় এক নিৰ্জন দ্বীপ এইকেইটা আপোনালোকে চনকেইটা মনত ৰাখিবলৈ যত্ন কৰিব এইখিনিৰ ওপৰত কুৱেশ্যন আহে গতিকে মই আপোনালোকৰ পৰীক্ষাৰ আগত আপোনালোকৰ ৰিভাইজৰ কাৰণে মই এইখিনি এনেদৰে দি দিছোঁ আপোনালোকৰ যাতে পৰীক্ষাটো ভাল হওক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীবিলাকৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ